মানে স্কুলৰ কাষত ইয়া বৰমাৰ বিশাল ৰাজখান হ'ব বৰমাবাসীটো এনে নলবাৰী তিহুবা এনেকে চাই আছিল এবাৰ প্ৰথম মানে বৰমাবাসীয়ে বৰমাত ৰাস চাব হ'ব এইটো তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সৰুৰ পৰা আপোনালোকেও ৰাস চাইছে ময়ো চাইছোঁ ইও চাইছে প্ৰথমবাৰৰ কাৰণে আমাৰ নলবাৰীৰ কাষতে লাগি থকা বৰমাত মানে ৰাস হ'বলৈ গৈছে না কি ভাই কেনেহেন কি কওঁ সৰুৰ পৰা ডাঙৰ হৈছোঁ আজিলৈকে এই ৰাসৰ আৰম্ভণি বোলা শব্দটো শুনা পোৱা নাছিলোঁ মানে একো বস্তুৰে কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে বৰমাত ৰাসৰ আৰম্ভণি চাবা যায় Yes, আমি হাউলি কিবা কিবি সকলোতে ৰাস চাওঁ বলক এইবাৰ বৰমাতনো কেনেকুৱা প্ৰথমবাৰৰ কাৰণে কিয় ৰাস পাতে আমি জানিবলৈ চেষ্টা কৰিম বল ভাই চাই এতিয়া বৰমাত কেনেকুৱা কি ৰাস চুলবুলি 2.0 আহি গ'ল ভাল লাগে এটা চুলবুলি 2.0 পাৰ পিনে আছে না নাই তোৰ আছে এখন গুৱাহাটীত আছে লৈ ভাল কৰা আহি পালো সেনেকে বৰমাখান ইমান বেছি নাজনো মই কয় কি আছে মানে ইমান বেছি সেই নাই জাষ্ট মানে ইয়াতে চিনেমাৰ কিবা লগৰ চলি এটা আছে তাক লৈ লওঁ লৈ কিনে যাওঁ আৰু ইয়াতে ৰখি আছোঁ অকণমান ক'ত বৰমাৰ বীজখানটো সকলোৱে চিনায়ে সেই বৰমাৰ বীজত তলে তলে এনেকৈ আহি থাকি অকণমান যাব লাগি কিনে একদম ৰাইট ল'ব লাগিব ৰাইট ল'লে মানে স্কুল এখনৰ কাষতে ৰাজখন দেখাই আছোঁ ৰ'ব কোনখন স্কুল তো চাগে অহা দিয়া সেই এয়া চাওক কিবা কিবি এনেকৈ দিয়া হৈছে আৰু এইপিনে হ'ব অলপমান আগত এখন হৈছে আপোনাৰ শংকৰদেৱ শিশু নিকেতন নেকি শংকৰদেৱ মানে স্কুলৰ কাষত ইয়া বৰমাৰ বিশাল ৰাজখান হ'ব বঢ়িয়া হ'ব বৰমাৰ ৰাস মানে বৰমাত মেইন নদী থাকে য'ত ৰাস মানে তাতে ভাল লগা হয় নদীৰ পাৰত ৰাসটো ভাল হয় এইফালে এনেকৈ ডাইৰেক্ট মানে জাগা তাইৰে পৰা ৰাসখানেৰে পৰাই পুৰা ধুনীয়া আছে চাওক এইখিনি গোটেইখিনিতে মানে চিন্ময় মেইন মণ্ডপটো কয় দেখি হ'ব এইটো নেকি হ'ব কিন্তু ভিতৰত একো দেখাবা বৰ্তমান মানে অলপমান ছাছপেন্স এটা আছে সেইকাৰণে ইয়াতে ইমান নেদেখাওঁ বাৰু ছাছপেন্স হৈয়ে থাকক যিহেতু প্ৰথম ৰাস তো আমাৰ লগত লৈ লৈছোঁ প্ৰণৱ ভাই সি মানে লোকেলেৰে ইয়াৰ লগত গৈ আছোঁ ইয়াত নামি দিলোঁ ফিল্ডত এতিয়া ইয়াতে মানে গোটেই মেনেজমেণ্ট হ'ব আৰু ক'ত কি হয় এই দেখাই আছে বৰমাৰ যিহেতু প্ৰথম ৰাস একদম ব্ৰেণ্ড নিউ মূৰ্তি ভাই চৰি ভাই নহয় কোনিবা হয় মানে তয়ো ফাৰ্ষ্ট মানে ব্ৰেণ্ড নিউ মূৰ্তি একদম মানে প্ৰথম সেই কৰিব লাগে এইটো কোনিবা হ'ব কি হ'ব আপোনালোকে কমেণ্ট কৰিবচোন মই ইমান মানে মূৰ্তিৰ জ্ঞান নাই মানে অলপ জ্ঞান ল'ব লাগিব আপোনালোকৰ পৰা মানে চাওক মূৰ্তি সকলো হয় এনেকৈ মূৰ্তি বনাই আছে বৰ্তমানে মূৰ্তি বনাই আৰু ভাই তুমি প্ৰথমতে ক'ত ৰাস চাইছিলি মানে বৰমাৰ লোকেল ভাই ক'ত প্ৰথম ৰাস চাইছিলি প্ৰথম নলবাৰীত যোৱা আছিল এইবাৰ কিন্তু নলবাৰী যাব প্লাছ মানে বৰমা নিজৰ জেগাতো ৰাস আছে কেনে ঠিক দোকান দিলে আৰু ক'ত ৰাস চাব পাৰিব এইপিনে চাওক মীনা বজাৰটো মেইন মানে ৰাসত আৰু সেইটো নহ'লে মানে ৰাস আধৰুৱা হৈ যাব আৰু তো আমি পৰীক্ষা কৰি গম পালোঁ এইবাৰ ৰাসখন মানে ইমান বেছি সৰু নহয় যিহেতু প্ৰথম ৰাস বনাব ইমান মানে মহা আয়োজন চিন্তাৰে কৰিব আৰু যিটো মেইন মানে মণ্ডপ আছে সেইটো মানে কিবা অলপমান ছাছপেন্স ৰাখছি না ভাল লাগছে কি ছাছপেন্স আমি বৰমাত ৰাস চাব আহিলেহে গম পোৱা যাব আপোনালোকে আহিব বৰমাত যায় একদম নলবাৰী বা আমাৰ ওচৰে পাজৰে আছে আহি যাব বৰমাত দেখি একবাৰ কেনেকুৱা ৰাস হয় আপোনালোকে প্ৰথমবাৰ ৰাস চাই কেনেকুৱা মীনা বজাৰৰ কিবা কিবি এলা বনাই আছে তো সেয়ে আৰু এইপিনে চাওক বৃহৎ আয়োজন চবৰে মানে নিজা ভাগত কাম কৰি আছে এতিয়া চাওক যিমানবিলাক কাপোৰ আছে চব নতুন না সেইকাৰণে মানে চিকে আছে কি মজা লগা হৈছে মূৰ্তিবিলাক একদম নতুন সোণাডাল দি আছে এডাল চাওক সোণাডাল এলা অৰিজিনেল না এইটো অৰিজিনেল ন অৰিজিনেল খানা নহয় এনে কৈছোঁ ইয়াতে দাদাই আমাকে টাকা দি কৰিব ফাল্টু বস্তু আৰু এইপিনে আলু খানা নহয় এইটো বস্তুটো হৈছে ময়দা আৰু চব মানে এটা বস্তু ভাল লাগছে কাপোৰবিলাক চব নতুন না পুৰণা মূৰ্তি নহয় চব মানে নতুন মূৰ্তি যিহেতু প্ৰথম ৰাস সেইকাৰণে ভাল লাগছে কাপোৰবিলাক চব এটা মানে কিবা এটা জিলকি আছে আৰু মূৰ্তিবিলাক বৰমাৰ বাকীয়ে বোলে নলবাৰীত ৰাস হৈছিল এইবাৰ বৰমাত নিজৰ জেগাত ৰাস চাব পাৰিব মুখৰ একদম মুখ্য আকৰ্ষণ ষ্টেজ বনাই আছে চাওক মানে বনোৱা হোৱা নাই আপোনালোকে চাওক পুৰা ঠিকে আছে ডাঙৰ আছে মানে মঞ্চ মানে মেইন জেগাখিনি একদম ডাঙৰ আছে আপোনালোকে চাব পাৰে এৰিয়াটো সেইকাৰণে মানে ৰাসখন ধুনীয়াছে পাতিব পাৰিব আৰু য'ত ৰাস পাতি না তাতে যদি এখন নদী থাকে মানে নদীখন থাকিলে মজা লগা হয় আৰু এতিয়া মানে কিবা কিবি ইয়াতে কিবা কিবি দিব এনেকৈ খুটা পুতি আছে বৰ্তমানে কোৱা নাই ৰাসত আহিম ৰাসত আহিলে আপোনালোকক ভালকৈ দেখাম মুখখন জাষ্ট ধুলোঁ এইটো হৈছে পাগলা দিয়া নদী নলবাৰীৰ কাষতে যিহেতু বৰমা পাগলা দিয়া নদী এয়া দাদাহঁতে ইয়াত কালিয়া দমন বনাই আছে না তো ইয়াতে এটা বস্তু ভাল লাগছে আপোনালোকে এখিনি চাওক জংঘলখিনি মানে ৰাখি থৈ দিছে এতিয়া লাইট চাইট দি মানে মজা লগা বাৰু ফুল নেচাৰেল ফিলটো পাব এইখিনিত কিবা এটা মোৰ আল্টিমেট লাগছে তো
তো সেইপিনে চাওক মণ্ডপৰ কাম পুৰা চলি আছে মানে এখনি অলপমান এনেকৈ ৰাখছে কিয় বা ৰাখছে গম বনাই কিন্তু বাট মানে এইখিনিত এনেকুৱা টাইপৰ এটা মানে তো এনেকৈ মূৰ্তি চূৰ্তি চালে এইবাৰ আপোনালোকে এখনি যেখনি দেখছি না এই গোটেইখিনিত আপোনাৰ মানে থিয়েটাৰ হ'ব থিয়েটাৰৰ মানে থিয়েটাৰ চিনেমা প্লাছ যি আছে বাকী একদম পুৰা ফুল এক্সাইটেড আছৰ কাৰণে এইবিলাক ষ্টুডেণ্টবিলাক আহিছে চব মানে ৰাসৰ মানে লেজাৰ দিছি চাগে লেজাৰত বোলে আমাৰ বৰমাত ৰাস হ'ব এটা মানে ফুল এক্সাইটেড আৰু না কি ভাই ৰাসত কেনেকুৱা ক'ত ৰাস চাইছিলা যোৱা বছৰ নলবাৰীত এইবাৰ এতে চাব লাগিল নেকি নিজৰ জেগাত কি এক্সাইটেড না ঠিক 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 তোমাৰ স্কুলখনৰ নাম কি শংকৰদেৱ শিশু নিকেতনৰ ওচৰতে ৰাস তো সিফালে দাদা আছে তো দাদা মানে ইমান বছৰ ধৰি বৰমাত ৰাস হোৱা নাছিল এইবাৰ ফাইনেলি ৰাস হ'ব এই বিষয়ে অলপমান আপুনি জনাওক যে কিয় ৰাস হ'ব কেনেকুৱা কি প্ৰথম কথাটো হৈছে কি বহু এনেকুৱা দুখীয়া ব্যক্তিও আছে আমি পিছত আলোচনা কৰিলোঁ যে নলবাৰীলৈ গ'ল বা পাটাচাৰগুচি পাঠশালা হাউলিলৈ গ'ল বহু টকা খৰচা হয় তেখেতসকলৰ মানে এই যিটো খৰচা হয় সেইটো হাতৰ পৰা যায় তেখেতসকলৰ কষ্ট কৰা পইচা আমি তাৰে পিছত আলোচনা কৰিলোঁ আমাৰ সমিতিবৃন্দই যে বৰমাত আমি কিয় ৰাস পাতিব নোৱাৰোঁ যে বৰমাত যি ইমান ডাঙৰ ডাঙৰ ব্যক্তি আছে ইমান শক্তিশালী ব্যক্তি আছে প্ৰত্যেকজন EM আছে NCLA আছে প্ৰত্যেকজনে আমাক সহায় সহযোগিতা আগবঢ়াইছে ভৃগু কাশ্যপকো বৰ্তমান আমাৰ আমন্ত্ৰণ জনোৱা হৈছে যিটো তেখেতো এজন কাৰ্যবাহী সদস্য BTRৰ এই সকলোবিলাক ব্যক্তি ভূপেন বড়ো ছাৰ আছে আমাৰ মাজত MLA 62 নং বৰমা বিধানসভা সমষ্টিৰ ইয়াৰ লগতে প্ৰমোদ বড়ো ছাৰ আছে তেখেত অধ্যক্ষ বৰ্তমান প্ৰিন্সিপাল আমাৰ BTRৰ এই আটাইবোৰ মানুহ থাকোঁতে আমি ৰাজখন পাতিবলৈ ভয় কিয় কৰোঁ আমি ভয় কৰাৰ কোনো শব্দই নাই তাৰপিছত সকলোৱে যেতিয়াই আমাক বৰমাবাসী ৰাজখনত প্ৰত্যেকজন ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলৰ প্ৰত্যেকজন ব্যক্তিৰ সেই সাহসত আমি ৰাজখন পাতিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগতে আমাৰ যিজন প্ৰেচিডেণ্ট আছে অমৃত শৰ্মা ডাঙৰীয়া তেখেতৰ বিশিষ্ট সমাজকৰ্মী আমাৰ সেক্ৰেটাৰী আছে দীপক ৰামচাৰী ছাৰ তেখেতো আমাৰ বিশিষ্ট সমাজকৰ্মী প্ৰতিটো মুহূৰ্ততে লাগি আছে টোপনি নাহে ৰাতি 6টা বজালৈকে ৰাতিপুৱা থাকিব লাগে ইয়াত তথাপিতো আমি এই আমাৰ কৰ্মশালা আমি চলাই আছোঁ এই চেষ্টা অব্যাহত ৰাখিছোঁ দৃঢ় বিশ্বাস আমাৰ প্ৰথম বাৰ্ষিক বৃহত্তৰ বৰমা ৰাস মহোৎসৱ সমিতিয়ে সাফল্যমণ্ডিত দিশত আগবাঢ়ি যাব এবাৰ প্ৰথম বাৰ্ষিক যে আৰু দ্বিতীয় বাৰ্ষিক হ'বনে মানে এনেকৈ হৈ থাকিব না ৰাস নিশ্চয় প্ৰথম বাৰ্ষিকে নহয় এইবাৰ আমি হয়তো প্ৰথমটো বুজি পোৱা নাই প্ৰথমবাৰ পতাৰ কাৰণে তাত অকণমান আমাৰ দ্বিধাবোধ থাকে বা আছেও কিন্তু নেক্সট ইয়াৰ পৰা আমি সুন্দৰভাৱে ৰাজখন পৰিচালিত কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে আপোনালোকে আহিব যিমান ওচৰে পাজৰে আছে বা বৰমাৰ ৰাস মানে প্ৰথমবাৰৰ কাৰণে বহুতে জানিব ইচ্ছা কৰি আছে বৰমাৰ ৰাস কেইদিন হ'ব বৰমাৰ ৰাস হ'ব আপোনাৰ 10 দিনীয়া কাৰ্যসূচীৰে পাতিছে এইবাৰ প্ৰথমবাৰ মানে এনেকৈ মানে প্ৰত্যেক বছৰে পাতি যাব বুলি কৈছে ভাল লাগিছে কিবা এটা বাই দিলোঁ বৰমাৰ ৰাস আহিব লাগিব বৰমাৰ ৰাস চাব আৰু মানে সেই আৰু এতিয়া আমি অলপমান মানে মেইন মানে সহায় দেখিলে পুলিচে ধৰছি নিজে ইমান মানে সেইকাৰণে অলপ ভিতৰে যাব লাগিব মানে মেইন কথা হেলমেট এটা পিন্ধি আনিলা হাতত লৈ আহিছিলোঁ না তো বল এতিয়া ভিতৰে যাম এনেকৈ ফাইনেলি বৰমাৰ ৰাসৰ আয়োজন চাই আহিলোঁ যিহেতু প্ৰথম বাৰ্ষিক পাতিছে না সেইকাৰণে ভাল লাগছে যাই কিনে আমাৰ ওচৰতে হয় বৰমা আপোনালোকক য'ত ওচৰৰ মানুহবিলাক বৰমাক একবাৰ ৰাস চাব আহিব ভাল লাগিব একেলগে না কি কওঁ ভাই একদম সকলোৱে আহিব আৰু বৰমা বুলি নহয় টিহু নলবাৰী এলাখনতো আহিব নিজৰ জেগা টিহু নিজৰ জেগা মাতিছোঁ টিহুটো আহিব বৰমাত বাস্কা ডিষ্ট্ৰিক্ট না বাস্কা মানে চাবি তাৰে আধাবোৰে নলবাৰী আধাবোৰে বাক্সা হয় নাই নেকি অঁ তো ঠিক আছে তো এই ভিডিঅ'টো এখনিতে ৰাখছোঁ বাই বাই